নতুন দিল্লীত চলি থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আজি তৃতীয়টো দিন উত্তৰ পূবৰ যাতায়াত ব্যৱস্থাক মূল বিষয় হিচাপে লোৱা হৈছে এইবাৰ ফেষ্টিভেলত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ লগতে এতিয়া দেশী বিদেশী পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ফেষ্টিভেল তৃতীয় দিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত সৰ্বানন্দ সোণোৱাল নাগালেণ্ডৰ মন্ত্ৰী টেনজিম ইমনা আলমৰ লগতে বলিউডৰ অভিনেতা অসম সন্তান আদিল হুছেইন আৰু জনপ্ৰিয় অভিনেত্ৰী ৰাইমা সেনক উত্তৰ পূবৰ কৃষ্টি সংস্কৃতিক ভূয়সী প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজিৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় শিল্পী নীল আকাশে আমি পোনপটীয়াকৈ আপোনালোকক তালৈ লৈ যাব বিচাৰিছো লাগিছে উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতি সভ্যতা আৰু ইয়াৰ শক্তি সুন্দৰভাৱে দিল্লীৰ মাজমজিয়াত প্ৰদৰ্শন কৰা হৈছে গতিকে মই উত্তৰ পূৰ্বাঞ্চলৰ আটুখন ৰাজ্যৰ সকলো শিল্পীক মই বিশেষভাৱে আৰু বিভিন্ন ধৰণৰ কলাকৌশলীক তেখেতসকলক মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু 12th এডিশ্যন অফ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু এই গোটেই ফেষ্টিভেলটোক ৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শ্যামকানু মহন্ত ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁৰ টীমক ধন্যবাদ জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে যোৱা 10 বছৰে নিৰন্তৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ বুকুত অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গতিকে আজি আমাৰ মাজত উপস্থিত থকা গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়া তেখেত টুৰিজিম আৰু কালচাৰৰ মন্ত্ৰী হিচাপে এই গোটেই ফেষ্টিভেলটোক যেনেধৰণে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে তাৰ বাবে मैं विशेष रूप से आपको धन्यवाद देता हूं गजेंद्र सिंह जी नॉर्थ ईस्ट का बहुत बड़े शुभचिंतक है और इसलिए मोदी जी के निर्देश में गजेंद्र सिंह ने जो भी कदम उठाया है इसके वजह से हमारा टूरिज्म सेक्टर जाग उठा है और आपने इसका नमूना आज खुद दिल्ली में देखी है नॉर्थ ईस्ट की कल्चरल डाइवर्सिटी क्यूजीन की डाइवर्सिटी कॉस्ट्यूम्स की डाइवर्सिटी और क्राफ्ट की डाइवर्सिटी और म्यूज़िक की डाइवर्सिटी डांस की डाइवर्सिटी इन सब को एक साथ डिपिक्ट करता है और मैं ये मानता हूँ कि नॉर्थ ईस्ट फेस्टिवल को यहाँ दिल्ली में ऑर्गेनाइज करके हम नॉर्थ ईस्ट के कल्चर के आधार पर नॉर्थ ईस्ट की डाइवर्सिटी के आधार पर नॉर्थ ईस्ट के टूरिज़म को वी कैन इंक्रीज मैनीफोल्ड एंड द वे प्रॉस्पेक्ट्स ऑफ टूरिज़म इज़ इंक्रीजिंग इन इंडिया as well as in North East. I am sure that in the developed nation, what Modi ji have dreamed by 2047, tourism is going to be the driver of economy of India. Tourism is going to be the growth of the economy, growth engine of the economy of India. And in the tourism, because of the cultural prowess and richness of Northeastern region, Northeast is going to be the tourist destination for whole of the world, for whole of the country, and the economy of northeastern region is going to grow manifold on behalf of tourism and the cultural creative economy. যোৱা 7 বছৰ মানৰ পৰা সাগে প্ৰত্যেক বছৰে আহো যদি দিল্লীত থাকো আৰু লাহে লাহে নৰ্থ ইষ্ট ফেষ্টিভেল যেটো শ্যামকানু মহন্তই পাতে লাহে লাহে গ্ৰো কৰি আছে আৰু মই আটাইতকৈ ভাল পাইছো যে এইবাৰ যে অসমৰ বাহিৰেও আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বাহিৰেও বাকী মানুহবিলাকও আহি আছে লাহে লাহে আৰু আজি যেনেকৈ কালচাৰেল মিনিষ্টাৰ তেখেত আহিলে অহাৰ পিছত তেওঁলোকে নৰ্থ ইষ্টাৰ্ণ অঞ্চলৰ পৰা আমাৰ উত্তৰ পূৰ্ব ৰাজ্য অঞ্চলৰ পৰা অহা ল'ৰা ছোৱালীখিনিক ৱেলকাম টু দিল্লী বুলি যিটো এটা মানে চিম্বলিক হ'লেও সেইটো যথেষ্ট পৰিমাণে মানে অনুপ্ৰেৰণা হেৰি কৰে সৃষ্টি কৰে মানুহৰ মনত চ' আই এম ভেৰি হেপী ডেট এইটো হৈছে আকৌ মই ভাবিছোঁ যে অকল দিল্লীতে সীমাবদ্ধ নাৰাখি পেলাই আমাৰ ভাৰতবৰ্ষৰ 4-5টা ডাঙৰ চহৰত তেওঁলোকে যদি লৈ যায় ইয়াত দিল্লীত হ'ল 4 দিন ইট কেন গ' টু বেংগালোৰ ইট কেন গ' টু বম্বে তাৰপিছতে চেন্নাইত আৰু যিবিলাক কলিকতা এই ডাঙৰ চহৰবিলাকত গ'লে বৰ ভাল হ'ব ইয়াৰ পিছে ইয়াত 4 দিন হ'ল
next 4 days. It can be in Bombay, it can be in Bangalore, it can be all these places. Thank you. यहाँ पे सिर्फ आई हूँ क्योंकि मुझे नॉर्थ ईस्टर्न क्विजीन मुझे सबसे बेस्ट लगता है, मोर देन इवन बंगाली फूड. और मैं छोटी सी आई वाज ऑलवेज इन शिलोंग. All my family holidays were in Shillong, so I love North Eastern food. I love the culture, and ये festival बहुत ही अच्छा, organized very well. क्योंकि no one is disturbing you, no one is pushing you. So the people are so doing their own thing. They're very absorbed in their music, in their fashion, in their food. So I'm very impressed with this festival, and I love the food. और एक बात हमें पता चला है आपका त्रिपुरा के साथ बहुत ही हाँ, my father is from Tripura. So my father is the Prince of Tripura. So I'm always in tight, like in You are this from kind. Northeast. Your heart is in Northeast. Tripura, yes, Assamese types, yes. और आप बॉलीवुड के काफ़ी सारे जो सुपरहिट फिल्म से एक्टिंग कर चुकी है और बंगाली इंडस्ट्री में तो कोई बात ही नहीं है. असमीज इंडस्ट्री में आने का कोई आपको मैंने एक्चुअली फिल्म की थी विद मिस्टर Moha Patra or something. I can't remember his name right now, with Rahul Bose and Diya Mirza. It was an Assamese film, but kabhi release nahi hua. But then I shot Daman with Kalpana Lajmi and Bhupin Hazarika in Assam. So I am very close to this culture and So आज क्या क्या आपने everything. कुजिन नॉर्थ ईस्ट कुजिन के बारे में तो यहाँ पे बहुत सारे I tried the pork sekwa, the pork momos, the chicken momos, the Bengali prawn I tried, and the pork with rice hag. I love it.